নিৰ্বাচন মানে আচলতে নেতাৰ গালিগালাজ বুলি ক'ব লাগিব। ইজনে আনজনক গালিগালাজ পাৰে, এটা ৰাজনৈতিক আচলতে বাতাবৰণ সৃষ্টি হয় য'ত শাসক পক্ষ বিৰোধীক আৰু বিৰোধীয়ে সমালোচনা কৰে শাসক পক্ষত। নমস্কাৰ, আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেল আৰু প্ৰাগ নিউজ ডিজিটেলৰ ব্যতিক্ৰমী অনুষ্ঠান প্ৰাগ ফকাছলৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে দেশত 3টা পৰ্যায়ত যি ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে, সৰ্বমুঠ 283খন আসনত ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে। আৰু তাৰ মাজতে যিহেতু দেশৰ ৰাজনীতি 3টা পৰ্যায়ৰ পাছত যথেষ্ট সালসলনি হোৱা পৰিলক্ষিত হৈছে আৰু আমি মূলতঃ আজিৰ দিনটোত প্ৰথম অৱস্থাত পাতিব বিচাৰিছোঁ যে অসমৰ যিহেতু 14টা লোকসভা সমষ্টি, সেই 14টা লোকসভা সমষ্টি ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে। প্ৰথম পৰ্যায়ত 5টা লোকসভা সমষ্টি, দ্বিতীয় পৰ্যায়ত 5টা লোকসভা সমষ্টি আৰু তৃতীয় পৰ্যায়ত 4টাকৈ লোকসভা সমষ্টি। প্ৰথম পৰ্যায়ত যদি চোৱা যায় তেতিয়াহ'লে প্ৰথম পৰ্যায়ত যোৰহাট আৰু ডিব্ৰুগড় ৰাজনীতি উজনি দুখন আসনৰ ৰাজনীতি যথেষ্ট চৰ্চাত আছিল। ডিব্ৰুগড়ত 2 আছু নেতাৰ মূল যুঁজখন হোৱাৰ কথা ইতিমধ্যে সকলোৱে স্বীকাৰ কৰিছে। লুৰিণজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ মাজত এখন আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হোৱাৰ সকলোৱে আশা প্ৰকাশ কৰিছে। আনহাতে যোৰহাট লোকসভা সমষ্টিত এফালে তপন গগৈ, আনফালে গৌৰৱ গগৈ। গতিকে এই যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে আৰু তাৰ পাছতে নগাঁও, তাৰ পাছতে তৃতীয় পৰ্যায়ত ধুবুৰীত। এই গোটেই প্ৰেক্ষাপটত যদি চোৱা যায় ক'ৰবাত বিৰোধীৰ যিটো উত্থান, সবলভাৱে যি বিৰোধীৰ উত্থান ঘটিছে সেয়াক আজিৰ দিনটোত আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, সেয়া সকলোৱে দেখিছে। বিশেষকৈ অখিল গগৈৰ যি ভূমিকা, আজি নিৰ্বাচনৰ প্ৰাক্ষণত চৰ্চা চলিছিল যে অখিল গগৈ যোৰহাটৰ পৰা নিৰ্বাচন খেলিব, কিন্তু তাৰ পাছত অখিল গগৈ মুকলিকৈ স্পষ্ট কৰিছিল যে তেওঁ এবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগ নবঢ়ায়, তাৰ পৰিৱৰ্তে তেওঁ বিৰোধীৰ লগত থাকি বিৰোধীক সহায় কৰিব আৰু বিজেপি চৰকাৰক উৎখাত কৰিবলৈ বা AYDFক উৎখাত কৰিবলৈ তেওঁ নামি পৰিব ৰণত বুলি কৈছিল আৰু সেয়া তেওঁক হাতে কামে কৰিছে। পৰৱৰ্তী পৰ্যায়ত 4 জুনত কি ফলাফল হয় তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। আমি সৰ্বভাৰতীয় প্ৰেক্ষাপটত যদি যাওঁ তেতিয়া 283খন আসনৰ ভিতৰত যে প্ৰতিটো সমষ্টিতে ক'ৰবাত হয়তো বিৰোধী যথেষ্ট দুৰ্বল হৈছে, কিন্তু প্ৰতিটো সমষ্টিতে প্ৰায়ে যে বিৰোধীয়ে শাসক পক্ষক প্ৰত্যাহ্বান জনাইছে সেয়া কিন্তু প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী যোৱাৰ পাছতে দেশৰ ৰাজনীতিত শাসক পক্ষৰ কিছুমান ৰণনীতি সলনি হৈছে আৰু সেই ৰণনীতিসমূহৰ সৈতে পোনে পোনে কথা পাতি মোৰ সৈতে উপস্থিত আছে মোৰ সতীৰ্থ সংবাদকৰ্মী শাকিল আহমেদ। শাকিল, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে। আমি অপেক্ষা কৰিব লাগিব 4 জুনলৈ, কিন্তু কথা হ'ল যে কিছু ৰণনীতি সলনি হৈছে। প্ৰথম অৱস্থাত আমি ৰণনীতিকেইটা কথা পাতি লওঁ। হয়, যিহেতু আমি দেখিছোঁ অসমৰ বাবে বিশেষকৈ যদি আমি দেখিবলৈ পাওঁ যে প্ৰথম অৱস্থাত 5টা যি লোকসভা সমষ্টিত ভোট অনুষ্ঠিত হ'ল, তাৰপিছত প্ৰথম অৱস্থাত কিন্তু সবাতোকৈ কেৱল মাত্ৰ অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিলে যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টি। কাৰণ এই দুটা সমষ্টিত বিশেষভাৱে এফালে যদি ডিব্ৰুগড়ত আমি চাবলৈ যাওঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আনফালে যদি আমি চাবলৈ যাওঁ যথেষ্ট সৰব এগৰাকী সাংসদ গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেবিনেট মন্ত্ৰী প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে কিন্তু ব্যস্ত হৈ পৰিছিলে যোৰহাট লোকসভা সমষ্টিত। কিন্তু সেই যোৰহাট লোকসভা সমষ্টিত কিন্তু অখিল গগৈ যথেষ্টখিনি কিন্তু যথেষ্ট তেওঁ তাতে সক্ৰিয়ভাৱে তেওঁ কিন্তু কাম কৰি আছিলে। তাৰপিছত যদি আমি ছেকেণ্ড ফেজত যদি চাবলৈ যাওঁ অসমৰ যি দ্বিতীয় পৰ্যায়ৰ যি 5টাকৈ লোকসভা সমষ্টিত ভোট অনুষ্ঠিত হ'ল, সেই 5টাত আমি যদি দেখিবলৈ যাওঁ যে 5টা লোকসভা সমষ্টি বিশেষভাৱে মধ্য অসমৰ যিখিনি আমি ক'বলৈ যাওঁ যদি সেই 5টা লোকসভা সমষ্টিত কিন্তু দেখা গৈছিলে যে প্ৰথম অৱস্থাৰ গৌৰৱ গগৈ যিহেতু প্ৰাৰ্থী আছিলে, তেওঁ দ্বিতীয় পৰ্যায়ত তেওঁ যিহেতু নিজৰ নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁ যিহেতু নামি আহিল ফিল্ডলৈ বা তেনেকৈ আন লুৰিণজ্যোতি গগৈ তেনেকৈ নামি আহিলে, একেদৰে আন যিসকল নেতাসকল আছে তেওঁলোকে বিৰোধী ঐক্যৰ আমাৰ অসমৰ যি 15টাকৈ ৰাজনৈতিক দলে একত্ৰিত হৈ বিৰোধী ঐক্য গঠন কৰিছিলে তেওঁলোকেও কিন্তু যথেষ্ট সংখ্যক সৰব হোৱা দেখিবলৈ পোৱা গৈছিল, যথেষ্ট এক্টিভভাৱে তেওঁলোকে আহিছিলে। আৰু শেষৰটো পৰ্যায়ত যদি আমি দেখিবলৈ পাওঁ কাৰণ দ্বিতীয় পৰ্যায়তো অখিল গগৈ যথেষ্ট এক্টিভলি তেওঁ বিশেষভাৱে নগাঁৱত তেওঁ যথেষ্ট এক্টিভলি কাম কৰিলে, তেওঁ সংখ্যালঘু অঞ্চলত গৈ পেলাই তেওঁ প্ৰচাৰ কৰিছিলে, প্ৰদ্যুৎ বৰদলৈৰ কাৰণে তেওঁ যথেষ্ট কষ্ট কৰিছে, সেইখিনি আমি স্বীকাৰ কৰিব লাগিব। ঠিক একেদৰে যদি তৃতীয় পৰ্যায়ৰ যদি নিৰ্বাচনটো আমি চাবলৈ যাওঁ, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত যথেষ্ট আকৰ্ষণীয় হৈ পৰিল ধুবুৰী লোকসভা সমষ্টিত, কিয়নো ধুবুৰী লোকসভা সমষ্টিত 2জন প্ৰাৰ্থী বিশেষভাৱে সেয়া হ'ল 3বাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু আনফালে হ'ল কংগ্ৰেছৰ যথেষ্ট শক্তিশালী এগৰাকী নেতা 3বাৰৰ কেবিনেট মন্ত্ৰী ৰকিবুল হুছেইন। তাতে কিন্তু আমি দেখিবলৈ পাওঁ যে যদিও বা বিজেপি এলায়েন্স তেওঁলোকৰ প্ৰাৰ্থী হ'ল AGPৰ জাবেদ ইছলাম, কিন্তু পাকে প্ৰকাৰে বিজেপিয়ে সেই আসনখন পূৰ্বতেই তেওঁলোকে বাদ দিয়া যেন অনুভৱ হ'ল, কিয়নো তেওঁলোকে পূৰ্বৰ পৰা কৈ আছিলে যে বিজেপিয়ে 11খন আসনত জয়লাভ কৰিব আৰু তেওঁলোকৰ এলায়েন্স AGP আৰু UPPL 2খন আসন পাব, তাৰমানে তেওঁলোকে 13খন আসনৰ হিচাপটো কৰি আছিলে। গতিকে তেওঁলোকে প্ৰথমৰ পৰাই কিজানি যি ধুবুৰী লোকসভা সমষ্টি সেয়া বাদ দি লৈছিলে, কিন্তু ধুবুৰীত দেখিবলৈ পোৱা গৈছে যে এইবাৰ মৌলানা বদৰুদ্দিন আজমলে পূৰ্বতে 3বাৰ সাংসদ হওঁতে তেওঁ প্ৰত্যেকবাৰে নিজৰে যি ৰেকৰ্ড আছিলে ভোট পোৱাৰ যি ৰেকৰ্ড আছিলে আৰু ধুবুৰী লোকসভা সমষ্টিত লক্ষণীয় মাধুৰ্য যে ধুবুৰী লোকসভা সমষ্টি হৈছে অসমৰ এনেকুৱা এটা সমষ্টি
য'ত সৰ্বাধিক ভোটাৰ আছে 26,43,000তকৈ অধিক ভোটাৰ আছে তাতে 13 লক্ষাধিক ভোটাৰ আছে পুৰুষ ভোটাৰ 12 লক্ষাধিকতকৈ অধিক ভোটাৰ আছে মহিলা ভোটাৰ তেনে ক্ষেত্ৰত কিন্তু এইবাৰ বিৰোধীৰ যি যথেষ্ট শক্তিশালী ৰূপত তাতে অৱতীৰ্ণ হৈছে বিশেষভাৱে তাতে গৌৰৱ গগৈ গৈছে অখিল গগৈ গৈছে গৌৰৱ গগৈ যেনিবা তেওঁলোকৰ নিজৰ দলৰ প্ৰাৰ্থীৰ কাৰণে তাতে নামিছে কিন্তু আমি যদি দেখিবলৈ যাওঁ যে গৌৰৱ গগৈৰ বাদে তাতে অখিল গগৈয়ে কিন্তু নিৰ্বাচনী বতৰত আমি দেখিছোঁ যে তাতে মানুহৰ মাজত গৈছে মানুহক শপত খুৱাইছে কাৰণ তেওঁলোক এটা বস্তু তেওঁ বুজাবলৈ চেষ্টা কৰিছিলে যে যদি বিজেপিক প্ৰতিহত কৰিব লাগে তেতিয়াহ'লে আজমলকো প্ৰতিহত কৰিব লাগিব আজমলক বিদায় দিব লাগিব অসমৰ ৰাজনীতিৰ পৰা সেয়ে তেওঁ ৰাইজক শপত খুৱাইছিলে আৰু লুৰিণজ্যোতি গগৈয়ে যথেষ্ট শক্তিশালী ৰূপত তেওঁ তাতে অৱতীৰ্ণ হোৱা আমি দেখিবলৈ পাইছোঁ গতিকে সামগ্ৰিকভাৱে অসমৰ যি বিৰোধীৰ যি স্থিতি সেয়া প্ৰথম অৱস্থাত যেনেকুৱা আছিলে কিন্তু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত কিন্তু সেয়া যথেষ্ট শক্তিশালী হৈছে আৰু এনেকুৱা আহি পেলাই এতিয়া যিহেতু 3টা পৰ্যায়ত অনুষ্ঠিত হৈ গ'ল নিৰ্বাচন আৰু 4টা পৰ্যায়ত সমগ্ৰ দেশত নিৰ্বাচন হ'বলৈ আছে অসমৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে আৰু এতিয়া যদি সৰ্বভাৰতীয় পৰ্যায়ৰ বিষয়টো যদি আমি চাবলৈ যাওঁ কিয়নো শেহতীয়াকৈ এটা বস্তু অনুমান হৈ আছে যে বিজেপিয়ে হয়তো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ভয় খোৱা যেন এটা অনুমান হৈ আছে বা ৰাজনৈতিক বিশ্লেষকসকলেও এই কথাটো ক'বলৈ ধৰিছে কিয়নো ইতিমধ্যে দেখা গৈছে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাৎ তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এটা বিষয় তেওঁ উত্থাপন কৰিলে যে তেওঁ এটা ভাষণক তেওঁ বিকৃত কৰা বুলি ইতিমধ্যে কথাটো ওলাই পৰিছে যে দেশৰ সম্পত্তিৰ প্ৰথম অধিকাৰ মুছলমানসকলৰ এই কথাটো কিন্তু পৰৱৰ্তী সময়ত কিন্তু সম্পূৰ্ণ নস্বাত কৰিছে বহুতে সেইটো প্ৰমাণ কৰিছে যে এইটো আচলতে প্ৰধানমন্ত্ৰীয়ে ভুল ব্যাখ্যা কৰিছে কিন্তু এতিয়া আকৌ শেহতীয়াকৈ দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰীয়ে হঠাৎ কিয়নো পূৰ্বৰ পৰাই ৰাহুল গান্ধীয়ে কিন্তু এটা প্ৰসংগ সদায় মাত মাতি আহিছিলে যে আদানী আম্বানীয়ে ডাঙৰ স্কেম কৰিছে সমগ্ৰ দেশতে 20,000 কোটি টকাৰ স্কেম কৰা বুলি তেওঁ বিভিন্ন মত সদনৰ ভিতৰত বাহিৰত বিভিন্ন সময়ত তেওঁ এই কথাটো উত্থাপন কৰিছিলে আৰু শেহতীয়াকৈ আমি যদি দেখিবলৈ পাওঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কিন্তু এই আদানী আম্বানীৰ বিষয়টো কিন্তু তেওঁ লৈ আহিলে আদানী আম্বানীৰ তেওঁ যিখিনি ভাষণ প্ৰদান কৰিলে যে আদানী আম্বানীয়ে কংগ্ৰেছক কিমান টকা দিছে কিবা ব্লেক মানি দিছে নেকি তাৰ মানে এই কথাটো এনেকুৱা হৈ পৰিছে যে পাকে প্ৰকাৰে প্ৰধানমন্ত্ৰী নিজে স্বীকাৰ কৰি পেলালে যে আদানী আম্বানীৰ ব্লেক মানি আছে আৰু তেওঁ এই কথাটো কৈ পেলালে যে তেওঁলোক যে আচলতে 10টা বছৰ নৰেন্দ্ৰ মোদী যে 10টা বছৰ প্ৰধানমন্ত্ৰী থকাৰ পিছতো দেশত তেওঁলোকে যি দুৰ্নীতি ভ্ৰষ্টাচাৰ নিৰ্মূলৰ কথাটো কৈ আছিলে তেওঁলোক যে ব্যৰ্থ হৈছে এয়াও কিন্তু তেওঁলোকৰ এটা ব্যৰ্থতাৰ এটা উদাহৰণ হিচাপেও কিন্তু ক'ব পাৰি আৰু তেওঁলোকে ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে যিটো কথা কৈছে আদানী আম্বানীৰ প্ৰসংগ হওক বা আন যি প্ৰসংগ হওক বিশেষভাৱে আদানী আম্বানীৰ বিষয়টো যদি আমি ক'বলৈ যাওঁ এই কথাটো কোৱাৰ লগে লগে কিন্তু ৰাহুল গান্ধীয়ে কিন্তু সেই কথাটো যথেষ্ট আক্ৰমণাত্মকভাৱে তাৰ কিন্তু প্ৰত্যুত্তৰ দিছে তাৰ লগে লগে প্ৰিয়ংকা গান্ধীয়েও কিন্তু এই কথাটো যথেষ্ট সৰব হৈ পৰিছে আৰু তেওঁলোকে কৈছে যে যদি দেশত এনেকুৱা ধৰণে আদানী আম্বানীৰ দৰে উদ্যোগপতিয়ে যদি কলা ধনৰ তেওঁলোকে কাম কৰি আছে তেওঁলোকে যদি কৰাপশ্যন কৰিছে তেতিয়াহ'লে ইডি CBI লগাই পেলাই তেওঁলোকৰ ওপৰত তদন্ত কিয় নকৰে এনেকুৱা বিষয়সমূহ কিন্তু আহিছে আৰু আজি বিশেষভাৱে যদি আমি চাওঁ ইউপিত আজি মিটিং কৰি আছে ৰাহুল গান্ধীয়ে আজি কেইবাটাও নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে আৰু তেওঁ 50টা আসন তাতে পাব বুলি আজি দাবী কৰিছে তাৰপিছত তেওঁলোকে আৰু বিভিন্ন ধৰণৰ সভাত অংশগ্ৰহণ কৰি আছে ইতিমধ্যে প্ৰিয়ংকা গান্ধী প্ৰতিটো সভাত গৈ পেলাই তেওঁ নৰেন্দ্ৰ মোদীক এটেক কৰিছে তেওঁ বিজেপিক এটেক কৰিছে বা এনেকুৱা ধৰণে তেওঁলোকে যিটো ধৰণে তেওঁলোকৰ উত্থান দেখিবলৈ পোৱা গৈছে তেনে ক্ষেত্ৰত কিন্তু বিভিন্ন পৰ্যায়ত ৰাজনৈতিক বিশ্লেষকসকলেও এইটো কথা পাকে প্ৰকাৰে ক'বলৈ আৰম্ভ কৰিছে যে হয়তো বিজেপিৰ ক'ৰবাত নহয় ক'ৰবাত কিছু ভুলৰ কাৰণে আৰু পূৰ্বতে যেনেকৈ বিৰোধীৰ কিছুমান কথাত যেনেকুৱাকৈ ধৰণে বিজেপিয়ে প্ৰতিটো বস্তু যথেষ্ট সূক্ষ্মভাৱে বিশ্লেষণ কৰি খুব ভালকৈ উপস্থাপন কৰিছিলে ৰাইজৰ মাজত লৈ আহিছিলে এতিয়া বস্তুটো ক'ৰবাত উল্টা হোৱা যেন দেখিবলৈ পোৱা গৈছে কাৰণ বিজেপিয়ে যদি কিবা এটা কৈছে লগে লগে সেইটোৰ ওপৰত ৰিপ্লাই দিছে প্ৰিয়ংকা গান্ধীয়ে লগে লগে সেইটোৰ ওপৰত ৰিপ্লাই দিছে ৰাহুল গান্ধীয়ে গতিকে এই বস্তুটো কিন্তু এটা বিৰোধীৰ কাৰণে যথেষ্ট এটা ভাল লক্ষণ বিৰোধীৰ কাৰণে যদি আমি বিৰোধীৰ যিটো কাম কৰি আছে সেই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ কাৰণ বিৰোধীয়ে প্ৰতিটো বস্তুৱে একদম সূক্ষ্মভাৱে বিশ্লেষণ কৰি সেই বস্তুটোকে উঠাই লৈ আহিবলৈ যত্ন কৰিছে আৰু এই ক্ষেত্ৰত আগন্তুক 4টা যি পৰ্যায়ত লোকসভা নিৰ্বাচনৰ আৰু 4টা নিৰ্বাচনত 280 আসনত এতিয়াও যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছে গতিকে এই 4টা পৰ্যায়ত সমগ্ৰ ভাৰতৰ আন যি ৰাজ্যসমূহ আছে সেই ৰাজ্যসমূহত এতিয়া পশ্চিমবংগ হওক কাৰণ পশ্চিমবংগটো অকণমান সুকীয়া কাৰণ বিৰোধী ঐক্যত যদিও বা তৃণমূল কংগ্ৰেছ আছিলে কিন্তু বিৰোধী ঐক্যত তেওঁলোকে নিজৰ ফালৰ পৰা বিৰোধী ঐক্যৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পূৰ্বেই
তৃণমূল কংগ্ৰেছে কিন্তু তাতে কিন্তু তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কিন্তু তাতে অকণমান বিষয়টো অকণমান খেলি মেলি হৈছে কিন্তু উত্তৰ প্ৰদেশেই হওক বা আন যি ৰাজ্যসমূহ আছে য'ত য'ত বিশেষভাৱে বেছি আসন আছে তাতে কিন্তু বিৰোধীয়ে যথেষ্ট আগ্ৰাসী ৰূপত এতিয়া কিন্তু অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰত বিৰোধীৰ ৰাজনীতিত কিন্তু এটা যথেষ্ট ভাল প্ৰভাৱ বুলিব বুলি আমি ক'ব পাৰি চাকিল হয় নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ব লাগিব যে দেশৰ ৰাজনীতিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈকে অসমৰ ক্ষেত্ৰতে চোৱা যায় বা সৰ্বভাৰতীয় প্ৰেক্ষাপটত যদি চোৱা যায় ক'ৰবাত যে বিজেপি শংকাত ভুগিছে চাকিল সেয়া কিন্তু প্ৰায় নিশ্চিত হৈ পৰিছে কিয়নো এটা কথা দেখিবলৈ পোৱা গৈছে যে পূৰ্বতে যিসমূহ আচলতে বিশেষকৈ সামাজিক মাধ্যমৰ কথা ক'ব লাগিব যে এটা বিষয় যদি বিজেপিৰ ফালৰ পৰা চৰ্চা কৰা হৈছিল সেই বিষয়টোকে সামাজিক মাধ্যমত সত্য হিচাপে প্ৰায় প্ৰকাশ কৰিবলৈ বিজেপি সফল হৈছিল কিন্তু আজিৰ তাৰিখত সেই যিজাক বঁটা সেই বঁটাজাক নাই ক'ৰবাত হয়তো বিজেপিৰ সেই ক্ষেত্ৰত দুৰ্বল হৈ পৰিছে বা কংগ্ৰেছ পূৰ্বতকৈ শক্তিশালী হৈছে বা বিৰোধী পূৰ্বতকৈ শক্তিশালী হৈছে আৰু আমি অসমৰ প্ৰেক্ষাপটত যদি চাওঁ তেতিয়া এটা কথা ক'ব লাগিব যে আজিৰ তাৰিখত ইতিমধ্যে আমি যিটো বিভিন্নজনৰ মন্তব্য লৈছোঁ গতিকে তাৰ মাজত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প অসমত ওলাইছে আৰু আজি ইয়াত বিষয় এটা থাকি গৈছে যে হিমন্ত বিশ্বৰ বিকল্প হিচাপে অখিল গগৈক ক'ৰবাত ৰাইজে গ্ৰহণ কৰিছে যিদৰে তেওঁলোক যি সময়ত তেওঁ সাংগঠনিকভাৱে যেতিয়া কাম কৰি আছিল সেই বিষয়বিলাকতো অখিল গগৈ যথেষ্ট সমাজৰ এটা তেওঁৰ এখন চিনাকি মুখ আছিল বা যথেষ্ট তেওঁৰ গ্ৰহণযোগ্যতা আছিলে গতিকে তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত এতিয়া নিৰ্বাচন কেন্দ্ৰিক যিটো ৰাজনীতি সেই ৰাজনীতি অখিল গগৈ যথেষ্ট সক্ৰিয়ভাৱে জঁপিয়াই পৰিছে আৰু লোকসভা নিৰ্বাচনৰ পাছত যি বিধানসভা নিৰ্বাচনত অসমৰ এই গোটেই বিষয়বিলাকে সালনি কৰিব আৰু আজিৰ দিনটো যদি আমি আটাইতকৈ আজি যদি প্ৰাক ফকাছত এই বিষয়টো আমি আলোচনা নকৰোঁ চাকিল হয়তো আধৰুৱা হ'ব যে অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিছে 20 দিনৰ বাবে তেওঁ অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছে এই অৰবিন্দ কেজৰিৱালৰ যিটো আজি নিৰ্বাচনী প্ৰচাৰ চলাব অসমৰ ক্ষেত্ৰতে হওক দুটা সমষ্টিত ইতিমধ্যে আপে প্ৰাৰ্থীত্ব আগবঢ়াইছিল কিন্তু মনোজ ধানোৱাৰ ক্ষেত্ৰতে হওক বা ঋষিৰাজ কণ্ডিনৰ ক্ষেত্ৰতে হওক হয়তো যদি অৰবিন্দ কেজৰিৱাল আহিলে হয় আজিৰ তাৰিখত যিটো ফলাফল হয়তো জয়ী হ'ব পাৰে আমি এতিয়াই ক'ব নোৱাৰোঁ 4 জুলাই অপেক্ষা কৰিব লাগিব কিন্তু বতাহজাক আৰু অধিক তীব্ৰতৰ হ'লহেঁতেন আপৰ প্ৰেক্ষাপটত গতিকে আপৰ এই যিটো নিৰ্বাচনী ৰণডংকা বজাব অৰবিন্দ কেজৰিৱালৰ জনতাৰ যিটো সমৰ্থন আছে এয়াও কিন্তু যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব মই অকণমান চাকিল পুনৰ অৰবিন্দ কেজৰিৱালৰ বিষয়টো সন্দৰ্ভত অকণ কথা পাতিম তোমাৰ সৈতে যে অৰবিন্দ কেজৰিৱালক আজি যি অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এটা কথা ক'ব লাগিব যে বিজেপিক এটা ডাঙৰ জাতকা বুলি কৈছোঁ মই এটা ডাঙৰ জাতকা পাইছে কিয়নো ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে যে এইটোত অপৰাধী নহয় বুলি এক প্ৰকাৰ ক'ব বিচাৰিছে এনেধৰণ দাগী অপৰাধী নহয় বুলি ক'ব বিচাৰিছে গতিকে গোটেই বিষয়বিলাকক লৈ কি ক'ব চাকিল হয় যিহেতু আজি দেখা গৈছে যে মানে উচ্চতম ন্যায়ালয়ে যিহেতু তেওঁৰ জামিন দিছে অন্তৰ্বৰ্তীকালীন জামিন দিছে আৰু তেওঁক 1 জুনলৈকে তেওঁ জামিন প্ৰদান কৰিছে গতিকে এই ক্ষেত্ৰত পূৰ্বতে যিহেতু যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে মাৰ্চত যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিলে তেতিয়ালৈকে নিৰ্বাচন আৰম্ভ হোৱা নাছিলে কিন্তু তেওঁ যেতিয়া জেলত গ'ল তাৰ পিছতো কিন্তু তেওঁৰ যি দলীয় কৰ্মীসকল আছিলে তেওঁলোকে যথেষ্ট শক্তিশালী ৰূপত তেওঁলোকে অৱতীৰ্ণ হৈছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত তুমি কোৱা ধৰণে যে যদি অসমৰ যি দুটা সিটত তেওঁলোকে প্ৰাৰ্থী দিছে তাতে যদি অৰবিন্দ কেজৰিৱাল আহিলে হয় তেতিয়াহ'লে নিশ্চয় বতাহজাক আৰু অকণমান তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছিলে কিন্তু আমি সঁচাকৈ আমি 4 জুনলৈকে অপেক্ষা কৰিব লাগিব ফলাফল কি হয় কাৰণ তাৰে ভোটাৰসকলে ভোটদান কৰিছে তেওঁলোকে সৰ্বা গতিকে তেওঁলোকেই নিৰ্ণয় কৰিব কোনে জিকিব আৰু এই ক্ষেত্ৰত এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত যদি আমি ক'বলৈ যাওঁ কথাটো কাৰণ অৰবিন্দ কেজৰিৱালে ইতিমধ্যে তেওঁক কিন্তু দোষী সাব্যস্ত কৰা নাই ন্যায়ালয়ে কিন্তু তেওঁ যে দোষী কাৰণ তেওঁক যিটো কেছত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিলে সুৰানীতি কেলেংকাৰী এই সুৰানীতি কেলেংকাৰীত তেওঁ কিন্তু অভিযুক্তহে তেওঁ কিন্তু দোষী নহয় তেওঁ কিন্তু ন্যায়ালয়ে তেওঁ যে দোষ কৰিছে তেওঁক কিন্তু অপৰাধী বুলি ইতিমধ্যে প্ৰকাশ কৰা নাই আৰু তেওঁক যিহেতু এই মুহূৰ্তত জামিন প্ৰদান কৰিছে এতিয়া দেশৰ এতিয়াও বহুত আসনত নিৰ্বাচন হ'বলৈ আছে আৰু যিহেতু অৰবিন্দ কেজৰিৱালৰ দল আম আদমি পাৰ্টি বিৰোধী ঐক্যৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ দল গতিকে তেওঁলোকে কেৱলমাত্ৰ নিজৰ যি আসনসমূহ আছে আম আদমি পাৰ্টিৰ যি আসনসমূহ আছে সেইবোৰতে নহয় বিৰোধী ঐক্যৰ যি আন চিটসমূহ আছে সমগ্ৰ ভাৰতবৰ্ষত তাতে যে তেওঁলোকে একেলগে আজি ৰাহুল গান্ধীয়ে হওক বা অৰবিন্দ কেজৰিৱালে হওক বা উত্তৰ প্ৰদেশৰ যি নেতাসকল আছে তেওঁলোকে গৈ পেলাই যে প্ৰতিটো স্থানতে যে ৰাইজৰ মন জয় কৰিবৰ কাৰণে বিজেপিৰ বিভিন্ন ধৰণৰ নীতিৰ ওপৰত তেওঁলোকে কথা ক'বৰ কাৰণে যে শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব এই বিষয়টো কিন্তু বিজেপিৰ কাৰণে যথেষ্ট কিন্তু এটা জটিলতাৰ সৃষ্টি কৰিব পৰাৰ পূৰ্ণ সম্ভাৱনা আছে তেনে ক্ষেত্ৰত আজি অৰবিন্দ কেজৰিৱালে যি জামিন লাভ কৰিলে এয়া কিন্তু বিৰোধীৰ কাৰণে যথেষ্ট আশীৰ্বাদ স্বৰূপ হ'ব আৰু বিজেপিৰ কাৰণে হয়তো ক'ৰবাত নহয় ক'ৰবাত এয়া যথেষ্ট জটিলতাৰ সৃষ্টি কৰিব অৰবিন্দ কেজৰিৱালৰ জনতাৰ যথেষ্ট সমৰ্থন আছে মই তাৰ মাজতে ক'ব বিচাৰিছোঁ প্ৰাক প্ৰকাশত যে আজি কেজৰিৱালৰ জামিনৰ সপক্ষে উচ্চতম ন্যায়ালয়ে 4টা বিশেষ মন্তব্যৰ এটা বিশেষ চৰ্ত আছে চৰ্তকেইটা আপোনালোক জনাব বিচাৰিছোঁ প্ৰাক প্ৰকাশৰ মাজত 1 নম্বৰ যিটো আচলতে বিশেষ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা যি কোৱা হৈছে কেজৰিৱালক জামিন প্ৰদান কৰি ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তই কি মন্তব্য কৰিছিল যে কেজৰিৱাল এজন
প্ৰকৃতগতভাৱে অপৰাধী নহয় এটা লক্ষণীয় বিষয় যে ক'ৰবাত ইডি আৰু বৰ্তমান CBI বিষয়বিলাকৰ ওপৰত আচলতে চৰকাৰৰ হস্তক্ষেপৰ বিষয়টো মোদী চৰকাৰৰ হস্তক্ষেপৰ বিষয়টো চৰ্চা চলি আছিল গতিকে এই যিটো আচলতে ন্যায়াধীশ দুজনৰ ফালৰ পৰা যিটো কোৱা হৈছে যে কেজৰিৱাল এজন প্ৰকৃতগতভাৱে অপৰাধী নহয় এয়া বিজেপিক কিন্তু সলঠগত পেলাব দ্বিতীয়তে লোকসভা নিৰ্বাচন চলি থকাৰ সময়ত এয়া এক অভূতপূৰ্ব পৰিস্থিতি তেওঁ দিল্লীৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী দিল্লীৰ জনতাই তেওঁক নিৰ্বাচিত কৰিছিল সেই কথাষাৰ উল্লেখ কৰিছে তৃতীয়টো হৈছে যদি নিৰ্বাচন চলি নাথাকিলেহেঁতেন অন্তৰ্বৰ্তীকালীন জামিনৰ প্ৰশ্নও উত্থাপন নহ'লেতো অৰ্থাৎ যদি লোকসভা নিৰ্বাচন হয়তো আজিৰ দিনটোত অৰবিন্দ কেজৰিৱাল কাৰাগাৰে থাকিব লগা হ'লে যেতিয়ালৈকে তেওঁ দুখমুক্ত হিচাপে তেওঁ প্ৰমাণিত নহ'লহেঁতেন যদি দুখী হ'লহেঁতেন তেওঁ হয়তো শাস্তি বৃদ্ধি পালেহেঁতেন আৰু অন্তিমটো যিটো আচলতে বিশেষ মন্তব্য কৰিছে এটা কথা ঠিক যে 5 বছৰত কেৱল এবাৰহে নিৰ্বাচন অনুষ্ঠিত হয় এইদৰে আচলতে দুগৰাকী ন্যায়াধীশে ক'ব বিচাৰিছে আৰু এটা বিশেষ চৰ্ত আছে যদিও জামিন মঞ্জুৰ কৰা হয় কেজৰিৱালক চৰকাৰী কামত হস্তক্ষেপ কৰিব নোৱাৰিব বা চৰকাৰী কাম কাজ পৰিচালনা কৰিব নোৱাৰিব আৰু এইটো কথা একেবাৰে উল্লেখ কৰা হৈছে যে মুখ্যমন্ত্ৰী আছে কিন্তু তেওঁ চৰকাৰী কাম কাজ এতিয়া কৰিব নোৱাৰিব যিহেতু গোটেই বিষয়বিলাক ন্যায়ালয়ৰ অধীনত আছে গতিকে নোৱাৰিব কিন্তু জামিন মঞ্জুৰ কৰা হৈছে কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব এটা লক্ষণীয় বিষয় আপৰ বাবে ভাল খবৰ এলায়েন্সৰ বাবে ভাল খবৰ যে নিৰ্বাচনী প্ৰচাৰ যেতিয়া কেজৰিৱালে চলাব কেজৰিৱালৰ সভাত জনতাৰ ভিৰ সকলোৱে দেখিছে ক'ৰবাত প্ৰধানমন্ত্ৰী হিচাপেও কোনোৱে প্ৰক্ষেপ কৰিছিল কেজৰিৱালক গতিকে এইগৰাকী কেজৰিৱালে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাব পুনৰ তৃতীয় পৰ্যায়ত অন্ত পৰিছে 4টা পৰ্যায়ত কেজৰিৱাল জেলৰ পৰা ওলাই অহা বিষয়টোৱে যথেষ্ট যে ভোটাৰক আকৰ্ষিত কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু ইমান পৰে আমি যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে বিশেষকৈ অসমৰ ক্ষেত্ৰতে হওক বা দেশৰ ক্ষেত্ৰতে হওক অসমত অন্ত পৰিছে নিৰ্বাচন আৰু 4টা পৰ্যায়ত যদি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকী আছে গতিকে কি হ'ব ফলাফল তাৰ বাবে অপেক্ষা কৰিব লাগিব 4 জুনলৈ আজি প্ৰাক ফ'কাছত আমি বিস্তৃতভাৱে আচলতে আলোচনা কৰিলোঁ যে বৰ্তমান কিদৰে ৰণনীতি সলনি হৈছে অসমত কি হ'ব বা এই গোটেই বিষয়বিলাক চৰ্চা চলিলে কিন্তু 14টা সমষ্টিত যিটো অসমত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে শেষত ক'ব বিচাৰিছোঁ যে অসমত বিশেষকৈ কেইবাটাও সমষ্টি যথেষ্ট চৰ্চাত আছে 1 নম্বৰ যোৰহাট চাকিল ক'ব পাৰি যোৰহাটত ক'ৰবাত গৌৰৱ গগৈ যোৱাৰ সম্ভাৱনা অধিক বুলি ক'ব বিচাৰিছে যোৰহাটবাসীয়ে দ্বিতীয়তে সৰ্বানন্দ আৰু লুৰিণজ্যোতি গগৈ তাত যথেষ্ট চৰ্চাত আছে এটা কথা কিন্তু ঠিক যে সৰ্বানন্দ সোণোৱাল জয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি ক'ব বিচাৰিছে যদিও বিৰোধীৰ বাবে ভাল খবৰ এইটোৱে যে লুৰিণে যথেষ্ট ভোট পাইছে যথেষ্ট চৰ্চা চলিছে এই বিষয়টো যথেষ্ট চৰ্চা চলিছে ডিব্ৰুগড়টো 50-50 বুলি ক'লে ভুল কাৰণ কোনেও আজিলৈকে ডিব্ৰুগড় লৈ পেলাই এতিয়ালৈকে যে একপক্ষীয়া যে যথেষ্ট কিছুমান সমষ্টিত কিন্তু এনেকুৱাকৈ ক'ব পাৰে যে অমুকে জয়ী হ'ব কিন্তু ডিব্ৰুগড় এতিয়াও কিন্তু যিমান মানে আজিলৈকে যোনে মানে প্ৰিডিকশ্যন কৰে ডিব্ৰুগড়টো 50-50 বুলি সকলোৱে কয় লুৰিণৰ উত্থানটো সকলোৱে স্বীকাৰ কৰিছে নগাঁৱত সকলোৱে ক'ব বিচাৰিছে প্ৰদ্যুৎ বড়োলৈ জয় প্ৰায় নিশ্চিত 4 জুনলৈ অপেক্ষা কৰিব লাগিব আনহাতে ধুবুৰীত এবাৰ আজমলৰ পাখি কটা যাব বুলি চৰ্চা চলিছে ৰকিবুল হুছেইনৰ উত্থান ঘটিব দুইজনে চালানী মাছ বুলি চৰ্চা চলিছে গতিকে তাৰ মাজত জাবেদ ইছলামকো নুই কৰিব নোৱাৰি ক'ৰবাত আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু অন্তিমতে ক'ব লাগিব 4টা সমষ্টি আৰু অন্তিমটো সমষ্টি আছে গুৱাহাটীত কিন্তু মীৰা বৰঠাকুৰ শেষ মুহূৰ্তত যথেষ্ট অগ্ৰগতি লাভ কৰিছে গতিকে অসমতো বিৰোধীৰ যথেষ্ট উত্থান ঘটিল অখিল গগৈ যথেষ্ট উত্থান ঘটিল প্ৰতিটো ৰেলিটিয়ে ৰাইজৰ দলৰ কথা ক'ব লাগিব যে ক'ৰবাত হালধীয়া বৰণৰ যিখন পতাকা সেই পতাকাৰ কিন্তু যথেষ্ট প্ৰভাৱ পেলাব গতিকে 26ৰ নিৰ্বাচনত যে অসমৰ ৰাজনীতিটো যথেষ্ট সলনি হ'ব নিশ্চিত আমি অপেক্ষা কৰিব লাগিব 4টা আৰু পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকী আছে ভোটগ্ৰহণ অনুষ্ঠিত হ'বলৈ বাকী আছে 4 জুনৰ ফলাফললৈ আমি অপেক্ষা কৰিম কি হ'ব এবাৰ ফলাফল দেশৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী নে এবাৰ ৰাহুল গান্ধীৰ ভাগ্য মুকলি হ'ব নে আন কোনোবা প্ৰধানমন্ত্ৰী হ'ব তাৰ বাবে অপেক্ষা কৰিব লাগিব 4 জুনলৈ চাই থাকিব প্ৰাগ নিউজ ডিজিটেলৰ ব্যতিক্ৰমী অনুষ্ঠান প্ৰাগ ফ'কাছ